সম্ভাৱনা পুৰা আছে কাৰণ সেইটো গাঁতটোত কোনো চিন চাপে নাই কোনো একো ধৰণৰ কোনো আমি এতিয়া তাই কলেজলৈ গৈ আছিলোঁ আজি পৰীক্ষা আছিল এই অসম জাতীয় বিদ্যালয় আপুনি পৰীক্ষা আছিল আপোনাৰ হয় কোন ক্লাছত মই 11 এতিয়াতো পৰীক্ষা তিতিলে আপুনি আমাৰ হয় আজিতো যাব নোৱাৰিম স্কুলৰ গাড়ীও বেয়া হৈ গ'ল কেনেকৈ যাওঁ এতিয়াকে চিন্তা কৰিছোঁ কি পৰীক্ষা আছিল আজি কেমেষ্ট্ৰি আছিল কেমেষ্ট্ৰি এতিয়া সময় কেইটাৰ পৰা আছিলে পৰীক্ষা আপোনাৰ 9টাৰ পৰা ক্লাছ আৰম্ভ হ'ব তাৰপিছত আপোনাৰ এক্সাম হ'ব বুলি কৈছিল এতিয়া স্কুললৈ যাব নে কলেজলৈ এতিয়াতো যোৱাটো সম্ভৱ মানে নহয়ে তো সেইটো কাৰণে আজি নাযাওঁ কি কৰে এতিয়া সেইটো গম নাপাওঁ বাৰু স্কুলৰ ফালে এইটো আপোনালোকৰ পাঞ্জাবাৰীত এদিনত যদি বৰষুণ দিয়ে মানে পানী হৈ যায় হঠাৎ এদিনত মানে এঘণ্টা বৰষুণ আহিলে একদম ভৰপূৰ বানপানী আপুনি ক'ৰ পৰা আহিছে মই আমজুং জেগাৰ পৰা আহিছোঁ অফিচ যাবৰ কাৰণে কৈছোঁ মই এতিয়া অফিচ কেনেকুৱা যাম এইটো চিন্তা কৰিছোঁ আজি তিতিলেই এইটো চাওক না অৱস্থা কেনেকুৱা হৈ আছে কি ক'ব সদায় এজাক বৰষুণ দিয়াৰ লগে লগে ইয়াত পানী হয় আজিলৈকে সমস্যা সমাধানে হোৱা নাই কি কৰিব আৰু ঠিক আছে এয়া একাংশ ভুক্তভোগী এগৰাকী ছাত্ৰী তেওঁ জাতীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তেওঁ আজি পৰীক্ষা আছিলে কিন্তু তেওঁ যাব নোৱাৰিলে তিতিলে সম্পূৰ্ণৰূপে চৰকাৰক কিবা ক'বা নেকি এইটোৱে অনুৰোধ কৰিম যে চব যেন এইবোৰ ঠিক কৰি দিয়ে কাৰণ এইটো এটা মানে আজিৰে প্ৰব্লেম নহয় মানে আজি হোৱা এটা দৃশ্য নহয় এইটো আমি সদায় দেখোঁ আমাৰ ডে টু ডে লাইফত সদায় এইবোৰ দেখিয়ে যাওঁ তো মই অনুৰোধ কৰিম যেন এইখিনি ঠিক কৰি দিয়ে কাৰণ তেওঁলোকে বহুতখিনি কৰি আছে যোনখিনি দেখি আছোঁ এইখিনিও কৰে বুলি আশা ৰাখিম কিন্তু যিমানে দিন বাগৰিছে বিভিন্ন ব্যৱস্থা লৈছে ছুপাৰ চেকাৰ দি নলা চাফা কৰিছে তেতিয়াও কিন্তু বৰষুণ দিলে পানী অহা বন্ধ হোৱা নাই হয় সেইটোতো আমি দেখিয়ে আছোঁ কিন্তু এতিয়া এইটো চৰকাৰে জানিব কেনেকৈ কি ঠিক কৰে এইটোতো আমি এতিয়া একোতো ক'ব নোৱাৰিম তেওঁলোকে মুঠতে এটাই কথা যে তেওঁলোকে গোটেইখিনি ঠিক কৰি দিয়ে সেইটোৱে আশা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ যিহেতু তেওঁৰ যথেষ্ট অসুবিধাত পৰিছে আজি পৰীক্ষা আছিলে তেওঁৰ তাৰ মাজতো তেওঁ পানীৰ মাজেদি যাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত আন এখন বাহন নিশ্চয় বিকল হৈছে বোধহয় কাৰণ বাহনখন ইতিমধ্যে পানীৰ মাজেদি আহিছিলে আহি ইয়াতে ৰৈ গৈছে 6 মাইল উৰণ সেতুৰ দিশে ৰৈ গৈছে যিহেতু পানীৰ পৰিমাণ ইয়াত যথেষ্ট বেছি আৰু ইয়াত পানী যিহেতু পানী বাঢ়িছে লাহে লাহে গতিকে এই মুহূৰ্তত বাহনখন চলাবলৈ চেষ্টা কৰিছে যদি হয়তো তলত কিবা থাকিব পাৰে যাৰ কাৰণে বাহনখন চলাব পৰা নাই এয়া হৈছে মহানগৰিকৰ দৃশ্য গুৱাহাটী মহানগৰিকৰ দৃশ্য এই ধৰণে সমস্যাত পৰিবলগীয়া হৈছে বাহনখন আগলৈও নোযোৱা হ'ল পাছলৈও নোযোৱা হ'ল হয়তো ইয়াত কিছু থাকিব পাৰে এডাল পাইপ আছিলে ইয়াত এডাল পাইপ আছিল আপুনি হয়তো দেখা নাই পাইপডালৰ তলত থেকে पानी के नीचे दिखाई कैसे देगा भाई साहब वही तो पानी के नीचे पाइप था बड़ा सा तो अभी तो गाड़ी अब क्या खराब हो गया क्या नहीं अब जो ना आगे जा रहा है नहीं पीछे जा रहा है क्या हालत हो गया देखो क्या बोलेंगे अभी गवर्नमेंट को क्या ही बोले करना चाहिए इम्प्रूवमेंट करना चाहिए नाले का सफाई ये सब तो आपका गाड़ी का नीचे शायद एक पाइप होगा हाँ पाइप है अब गाड़ी में क्या डैमेज हुआ क्या नहीं हुआ तो देखना पड़ेगा नहीं আমি দেখুৱাইছিলোঁ অলপ আগতে ইয়াত এডাল পাইপ আছিলে সেই পাইপডাল আমি দেখুৱাই আছিলোঁ এই মাজত আৰু সেই পাইপডাল এই গাড়ীখনে হয়তো তেওঁলোকে গম নাপালে গাড়ীখন পাইপডালৰ ওপৰেদি উঠাই দিয়াৰ ফলত এতিয়া গাড়ীখন আগ নবহা হৈছে গাড়ীখন এনেধৰণে ৰাজপথৰ মাজতে আবদ্ধ হৈ পৰিছে আৰু কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ যে দুৰ্ঘটনা হ'ব বুলি কৈছিলোঁ মোৰ সতীৰ্থ প্ৰাঞ্জলে কৈছিলে যে ইয়াত দুৰ্ঘটনা হোৱাৰ আশংকা আছে আৰু সেয়াই হ'লগৈ আমাৰ চকুৰ সন্মুখতে পানীৰ যিডাল পাইপ আছিল সেই পানীৰ পাইপডাল এই বাহনখনৰ তলত পৰিল বা বাহনখন পানী পাইপৰ ওপৰেদি উঠাবলগীয়া হ'ল যাৰ বাবে এতিয়া এই বাহনখন আগলৈও নোযোৱা হ'ল পাছলৈও নোযোৱা হ'ল ঠেলিবলগীয়া হৈছে কিন্তু তেওঁলোকে কেনেধৰণে বাহনখন উলিয়াব সেয়া সন্দেহ আছে যিহেতু এইখিনিত যথেষ্ট পানী হৈছে বাহনখনৰ তলত থকা যিডাল পাইপ আছিল যথেষ্ট ডাঙৰ পাইপ বহু লোকৰ বাহন এই ধৰণে আজি বিকল হৈছে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ এই দুৰ্দশা কেতিয়া পৰিব কেতিয়া কৃত্ৰিম বানমুক্ত হ'ব সেয়া কোনো আজিলৈকে ক'ব পৰা নাই বিভিন্ন সময়ত বিভিন্ন আঁচনি আনিছে ছুপাৰ চেকাৰ আনিছে কোটি কোটি টকাৰ বোকা কেলেংকাৰী হৈছে তাৰপিছতো কিন্তু আজিলৈকে মহানগৰিকৰ এই জীৱন উন্নত হোৱা নাই দাদা বেয়া হ'ল নেকি এইখন ৰখি গ'ল এই ধৰণে সংগ্ৰাম কৰিবলগীয়া হয় এজাক বৰষুণ দিয়াৰ লগে লগে এই ধৰণে সংগ্ৰাম কৰিবলগীয়া হয় এজন ব্যক্তি আহিছে তেওঁ কিবা ক'ব বিচাৰে কি ক'ব
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আমাৰ এই সৰু বৰষুণত যেনেকৈ আমাৰ অসমখন গুৱাহাটী চিটিখন বুৰ গৈছে হিন্দু মুছলমান নকৰি এই আমাৰ চিটিখন নালাবিলাক চাফা কৰি দিব লাগে আৰু বানৰ সমস্যাটো আমাৰ গুৱাহাটী চিটিত সমাধান হ'ব লাগে এই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি কৈছোঁ। এজন নাগৰিকৰ আহ্বান যে গুৱাহাটী মহানগৰীত আচলতে যি বান সমস্যা আছে, কৃত্ৰিম বান সমস্যা, সেই কৃত্ৰিম বান সমস্যা সমাধান কৰিব লাগে, কিয়নো যিহেতু কৃত্ৰিম বান সমস্যা যদি সমাধান নহয় তেনেহ'লে এই ধৰণে প্ৰত্যেক দিনাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু যাৰ বাবে প্ৰত্যেক দিনাই বৰষুণ দিয়াৰ লগে লগে নাগৰিকসকলে এই ধৰণে জলবন্দী হৈ পৰিবলগীয়া। আৰু এই যিখন বাহন আমি দেখুৱাইছিলোঁ, এই বাহনখনৰ তলত ইতিমধ্যে এডাল প্ৰকাণ্ড এই ধৰণৰ পাইপ আছিলে, নীলা পাইপ আছিলে, সেই পাইপ সোমাই পৰিছে বাহনখনৰ তলত আৰু যাৰ বাবে পাইপডাল উলিওৱাত সক্ষম হোৱা নাই। এনেধৰণে এতিয়া বাহনখন বিকল হৈ পৰিছে, আগলৈও যাব পৰা নাই, পাছলৈও যাব পৰা নাই। আৰু এয়া পাঞ্জাবাৰী আজিৰ দিনটোৰ দৃশ্য চাওক, কেনে এটা পৰিৱেশ, পাঞ্জাবাৰী কি ধৰণৰ এটা পৰিৱেশ চাওক। এয়া স্কুল বাছ যাবলগীয়া হৈছে কাৰণ শিক্ষাৰ্থীহঁতক নিব লাগিব, শিক্ষাৰ্থীসকলক, আৰু তাৰ মাজতেই বহু বাহন বিকল হৈছে। এইখন এখন বাহন এতিয়া বিপদত পৰিছে, উলিয়াব পৰা নাই, বাহনখন আগলৈও যাব পৰা নাই। আমি দেখুৱাই থাকিম গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কি ধৰণে হৈছে আৰু পাঞ্জাবাৰী বান পৰিস্থিতি অতি ভয়ংকৰ। আপোনালোকৰ যদি যাবলগীয়া আছে ক'ৰবালৈ, পাঞ্জাবাৰীৰ ফালে আহিবলগীয়া আছে, তেনেহ'লে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহদি এটা বিকল্প পথ আছে, সেই পথটোৱেদি আপোনালোক আহক, যাব পাৰিব। নহ'লে অন্যথা 6 মাইল হৈ বা 6 মাইলৰ উৰণ সেতু হৈ পেলাই মছজিদ হৈ, পাঞ্জাবাৰী মছজিদ হৈ আপুনি যদি যাম বুলি ভাবিছে পূৰবী বা কলাক্ষেত্ৰৰ দিশে, পূৰবী ডায়েৰী বা কলাক্ষেত্ৰলৈ, তেনেহ'লে সেই কাৰ্যসূচী বাতিল কৰক, কিয়নো সেই দিশেৰে আপুনি আহিব নোৱাৰিব। আৰু আমি গুৱাহাটী মহানগৰীৰ এই বান পৰিস্থিতি ক'ত কি ধৰণৰ বান হৈছে সেই সম্পৰ্কে আমি আপোনালোকক প্ৰতি মুহূৰ্তত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম।